আমি কেবিনেটত গোৰ্খা লোকসকলক ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কাৰণে অনুমোদন জনাইছিলোঁ আৰু ইতিমধ্যে তেওঁলোকৰ নামবোৰ প্ৰত্যাহাৰ হৈছে। কেইদিনমান আগতে আমি কেবিনেটত কোচ ৰাজবংশী লোকসকলৰ বাবে আমি বিদেশী ন্যায়াধিকৰণত থকা গোচৰসমূহ উইথড্ৰ কৰাৰ কাৰণে আমি অনুমোদন জনাইছিলোঁ, সিদ্ধান্ত লৈছিলোঁ। সেই বিষয়ে আমি আপোনালোকৰ ওচৰত এই কথাখিনি প্ৰকাশো কৰিছোঁ। বাকী পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা যিসকল মানুহ আহিছে 2014 চনৰ আগত অহা মানুহখিনিক নাগৰিকত্ব আইনে নিজেই সুৰক্ষা দিয়ে। ইয়াৰ ওপৰত ৰাজ্য চৰকাৰে নতুনকৈ কিবা কৰাৰ কোনো প্ৰয়োজন নাই। State government has not issued any direction except what has been there already in CA. So if any cabinet decision is taken, I always come and share with you. So no special decision has been taken, but Citizenship Amendment Act itself provides security and protection to the people who entered into India prior to 2014. So that is the law, and case is in the Supreme Court. Unless Supreme Court strike it down, that is the law of the land. So for that, no special cabinet decision or no special decision is required. We have taken 2 cabinet decisions for the Koch Rajbangshi and Gorkha people. আমি কেবিনেটত গোৰ্খা লোকসকলক ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কাৰণে অনুমোদন জনাইছিলোঁ আৰু ইতিমধ্যে তেওঁলোকৰ নামবোৰ প্ৰত্যাহাৰ হৈছে। কেইদিনমান আগতে আমি কেবিনেটত কোচ ৰাজবংশী লোকসকলৰ বাবে আমি বিদেশী ন্যায়াধিকৰণত থকা গোচৰসমূহ উইথড্ৰ কৰাৰ কাৰণে আমি অনুমোদন জনাইছিলোঁ, সিদ্ধান্ত লৈছিলোঁ। সেই বিষয়ে আমি আপোনালোকৰ ওচৰত এই কথাখিনি প্ৰকাশো কৰিছোঁ। বাকী পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা যিসকল মানুহ আহিছে 2014 চনৰ আগত অহা মানুহখিনিক নাগৰিকত্ব আইনে নিজেই সুৰক্ষা দিয়ে। ইয়াৰ ওপৰত ৰাজ্য চৰকাৰে নতুনকৈ কিবা কৰাৰ কোনো প্ৰয়োজন নাই। মই ভাবোঁ হীৰেণ গোহাঁই ডাঙৰীয়াৰ ওপৰত বয়সৰ বহুত ডাঙৰ হেঁচা পৰিছে আৰু বয়সেতো কাকো ক্ষমা নকৰে, মোকো ক্ষমা নকৰিব। গতিকে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন মই কামনা কৰিছোঁ। কিন্তু যোনে